এই উফন্দি থকা নৈখন দেখিছেনে? এখন হৈছে ডিব্ৰু নৈ। আৰু এই ডিব্ৰু নৈৰ সৌ সিপাৰে থকা দুখন মিচিং গাঁও লাইকা আৰু দধিয়া আপোনাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বহুত বছৰ ধৰি লাঞ্ছনা বাঞ্ছনা বিভিন্ন সমস্যাৰে জড়িত হৈ থকা লাইকা আৰু দধিয়াখন এই উপন্দি থকা নৈৰ সিপাৰত তেওঁলোকৰ বিলৈ শুনিব বা কোনে এই উপন্দি থকা নৈখন পাৰ হৈ আহিব পৰা নাই তেওঁলোক। এই বিভীষিকাময় সময়ত তেওঁলোকে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। চাঙৰ ওপৰত চাং পাতি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কিন্তু এই সমস্যা কেতিয়া সমাধা হ'ব, কেতিয়া তেওঁলোক নিৰাপদ স্থানলৈ হস্তান্তৰ হ'ব, এই কথা আমি সদায় চিন্তা কৰি আছোঁ, সদায় চৰ্চা কৰি আছোঁ, সদায় দাবী জনাই আছোঁ। তথাপি নিৰ্ভীক চৰকাৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি হিচাপে প্ৰত্যেকবাৰেই ৰৈ যায়। কিন্তু জীৱন যুদ্ধত আমিতো হাৰি যাব নোৱাৰোঁ। এই নৈখনকে কেতিয়াবা সম্বল হিচাপে লৈ জীয়াই থাকিবলগীয়া হয়। কিন্তু এই নৈখনেই কিছু সময়ত সৰ্বশ্ৰান্ত কৰি পেলাই, সৰ্বশ্ৰান্ত কৰি তথাপি জীৱনটো যাপন কৰিব লাগিব। এই লাইকা দধিয়াৰ সমস্যাবোৰ সমাধানৰ কাৰণে আমি বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ। কিন্তু এই আন্দোলনবোৰ কৰাৰ পিছতো চৰকাৰৰ কোনো কাণ সাৰ নাই। আমি আশা কৰিছোঁ, এই নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে এই মানুহখিনিৰ দুখ দুৰ্দশাবোৰ অতি সোনকালে সমাপ্ত হয়। বিধ্বস্ত হোৱাৰ পিছত কিছু পানী কমিছে। পানী কমিলেও এতিয়া উপায় নাই, হাহাকাৰ অৱস্থা। সকলোৱেই সৰ্বশ্ৰান্ত হৈ লাইকা দধিয়াৰ মানুহে তেওঁলোকৰ জীয়াই থকাৰ সম্বল হিচাপে লৈ গৰু ম'হ পালন কৰি আহিছিল। কিন্তু এই বাৰিষাটোৰ পানীত সকলো যা গ'ল। কিন্তু উপায় নাই, জীৱন জীয়াব লাগিব।